গাঁওখনি চহৰ হ'ল ভাল কথাবৰ মনবোৰো বহল হ'ল আমাৰ মানুহৰ সমাজখনে ল'লে গুটি সময়ৰে সুত দুটি ডাঙৰ মানুহ হ'ব লাগে আমাক ৰাতাৰাতি বোলো জগতৰে গুৰুজন থকা হ'লে আজি আকৌ এবাৰ ক'লেহেঁতেন হৰি নামে গতি আমাক আৰু কথা এটি ক'লেহেঁতেন ভাঙি পিটি নাখাই নাবাই মৰিম এদিন নকৰিলে খেতি আধি খেতিৰ গুটি ধানি বেচো 12 মোন শাওনৰ গেলা বোকাত নামিব নুকুন আৰামত বহি বহি দুবেলা খাই দুমুঠি দেহাৰো জান বঢ়ালো জানতে 13 কেজি মহাজন খুৰা বা ৰমেশ মই অথনিৰ পৰা শুনি আছিলো ইমান ধুনীয়াকৈ তই গানটো গাইছ হে মহাজন খুৰা কিনো কয় আপুনি আমাৰ নিচিনা মানুহে তেওঁৰ দৰে ফূৰ্তি গান ক'তনো গাব পাৰিম হয় দেই তেওঁ কিন্তু আনতকৈ সঁচাকৈ বহুত বেলেগ আছিল কিন্তু মোৰ আটাইতকৈ বেছি ভাল লাগিছে তই যে তেওঁক চিনি পাৱ আৰু তেওঁ যে গানবোৰ তোৰ ইমান ধুনীয়াকৈ মুখস্থ আছে তেওঁকতো জীৱিত কালত আমাৰ নিচিনা বহুত বয়সস্থ মানুহে চিনি নাপালে তই যে তেওঁ গানবোৰ ইমান ধুনীয়াকৈ গাব পাৰিছ মোৰ সঁচাই শুনি বহুত ভাল লাগিলে আৰে কি কয় মহাজন খুৰা মই আৰু তেওঁক চিনি নাপাম বেলেগৰ কথা গম নাপাওঁ মই তেওঁৰ গান বহুত আগৰ পৰাই শুনিছোঁ আৰু বহুত আগৰ পৰাই তেওঁক মই চিনি পাওঁ সঁচাকৈ মোৰ জানি বহুত ভাল লাগিলে তোক লৈ মই বহুত গৌৰৱ কৰিছোঁ পিছে মহাজন খুৰা মই ইয়াতে বহি বহি এটা কথা ভাবি আছিলোঁ তেওঁকতো আমি জীৱিত কালত একো দিব নোৱাৰিলোৱেই মৰাৰ পিছত কমচে কম তেওঁক শ্ৰদ্ধাঞ্জলি জনাই 1 মিনিট মৌন প্ৰাৰ্থনাটো আমি কৰিব পাৰোঁ বা ৰমেশ তই বহুত ভাল কথা এটা ক'লি ঠিক আছে আমি আজিয়ে তিনিআলি মুখত তেওঁৰ এখন ডাঙৰকৈ ফটো বনাই তেওঁক শ্ৰদ্ধাঞ্জলি জনাম মই গৈ গাঁৱৰ মানুহখিনিক খবৰ দিওঁ তই এখন তেওঁ ডাঙৰকৈ ফটো বনাই আনগে যা ঠিক আছে দিয়ক মই এতিয়াই গৈছোঁ দেউতা কিবা ক'বা নেকি শুন অথনি যে মহাজন খুৰাই মাতি গ'ল এই ৰাজীৱ হদিয়ানো কোন আছিল তেওঁ এজন ডাঙৰ মানুহ আছিল বোপা তেওঁ আমাৰ দেশ আৰু মাটিৰ কাৰণে গান গাইছিলে তেওঁ গানৰ জৰিয়তে আমাৰ অসমীয়া মানুহৰ মাজত সজাগতা আনিবলৈ চেষ্টা কৰিছিলে কিন্তু চবতকৈ ডাঙৰ কথাটো হ'ল তেওঁ জীৱিত কালত আমাৰ অসমবাসী ৰাইজে তেওঁক চিনিয়ে নাপালে সেইবাবে তেওঁ আত্মাৰ সদগতিৰ বাবে আমাৰ তিনিআলিত আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব হয় নেকি দেউতা ঠিক আছে তালৈ ময়ো যাম তেন্তে ঠিক আছে ওলাবা তোমালোকেও জানিব লাগে তেওঁৰ বিষয়ে শ্ৰদ্ধা ৰাইজ আপোনালোকে এইটো আজি গম পাইছেই আমি ইয়াতে আহি কিয় একত্ৰিত হৈছোঁহি যোৱা 13 জানুৱাৰী তাৰিখে গণশিল্পী ৰাজীৱ হদিয়াৰ অকাল বিয়োগে আমাক সকলোকে মৰ্মাহত কৰিছে এই মৃত্যু অসমবাসীৰ বাবে এক বৃহৎ ক্ষতি আৰু তাতোতকৈ ডাঙৰ কথাটো হ'ল তেওঁ মৃত্যুৰ আগতে অসমৰ আধাতকৈ বেছি মানুহে তেওঁক চিনিয়ে পোৱা নাছিলে যুৱ প্ৰজন্মৰ কথা আমি বাদেই দিছোঁ আমাৰ নিচিনা বয়োজ্যেষ্ঠ বহুত মানুহে তেওঁক চিনি নাপায় তাতোতকৈ অধিক বেয়া তেতিয়াই লাগিল যেতিয়া নেকি অসমৰ সাৰ্থক জুবিন গাৰ্গেও তেওঁক চিনি নাপাওঁ বুলি কৈছিল আচলতে ইয়াৰ বাবে দায়ী কোন আমি যে ইজনে সিজনক আৰু সিজনে ইজনক দুখী আছোঁ আচলতে প্ৰকৃততে দায়ী কোন গম পায়নে তেওঁক চিনি নোপোৱাৰ বাবে প্ৰকৃততে দায়ী কিন্তু আমি নিজেই গতিকে আমি প্ৰথমতে নিজৰ ভুলটো চাব লাগিব হয় মই মানি লৈছোঁ জুবিন গাৰ্গে এইটো ডাঙৰ ভুল তেওঁ নিজে নেতৃত্ব লৈ এনেকুৱা শিল্পীসকলক সমাজৰ আগলৈ উলিয়াই আনিব লাগিছিল কিন্তু এটা কথা কওকচোন ৰাইজ আজি শুকুৰ আলি ইস্পাইল পটেটো কৰিশ্মা নাথ ইহঁতক কোনে চিনি নাপায় বাৰু ইহঁতকতো চবেই চিনি পায় ইহঁতকতো জুবিন দাই চিনাকি কৰি দিবলগীয়া হোৱা নাছিল নে এওঁলোকক আহি কৈছিল জুবিন দাই এওঁ ইস্পাইল পটেটো বনাই এওঁ শুকুৰ আলি এওঁ কৰিশ্মা নাথ এনেকৈ কৈতো কোনোবাই চিনাকি কৰি দিয়া নাছিল তেন্তে সিহঁতক কেনেকৈ অসমবাসী ৰাইজে সকলোৱে চিনি পালে আজি যে ইজনে সিজনে কৈ আছে যে ছ'চিয়েল মিডিয়াত তেওঁক কোনে কিমান পাব্লিচিটি কৰিছিল এটা কথা কওকচোন ৰাইজ যেতিয়া তেওঁক ছ'চিয়েল মিডিয়াৰ যোগে দেখুৱায় তেন্তে ভিউজ কিমান আহে বা TRP কিমান পায় আৰু আনফালে কোনোবাই ভাত খোৱা মাছ খোৱা শুকুৰ আলি নিচিনা টপিকবোৰ দেখুৱালে ভিউজ কিমান আহে মোৰ কথা কোৱাৰ অৰ্থ এইটো নহয় যে শুকুৰ আলি বা কৰিশ্মা নাথক মই কিবা বেয়া পাইছোঁ বা হিংসা কৰিছোঁ সেইটো কথা নহয় মই এতিয়া বুজাব বিচাৰিছোঁ যে আমি কি বস্তু চাওঁ আমি কি বস্তুৰ ওপৰত গুৰুত্ব দি আছোঁ আৰু কি বস্তুৰ ওপৰত গুৰুত্ব দি থাকিব লাগিছিল আজি কিছুমান ইউটিউবাৰে ভাত খোৱা মাছ খোৱা ডাঙৰ ডাঙৰ কথা কৈ অকাদৰ কথা কৈ ভিডিঅ' বনোৱা বেয়া কথা কৈ ভিডিঅ' বনোৱা এইবিলাকত লাখ লাখ ভিউজ আহে কিন্তু মৃত্যুৰ আগত ৰাজীৱ হদিয়া ইউটিউব চেনেলৰ ছাবস্ক্ৰাইবাৰ কিমান আছিল আপোনালোকে গম পায়নে তেওঁ এটা গানৰ ভিউজ কিমান আছিল আপোনালোকে গম পায়নে দুখ লাগে কিছুমান কথা তাৰ উপৰি আকৌ আমি লোকক দুখ দিব যাওঁ যদি এটা ইউটিউব চেনেল বা টিভি চেনেলে শুকুৰ আলি বা কৰিশ্মা নাথৰ ইণ্টাৰভিউ লৈ লাখে লাখে ভিউজ পায়
আৰু ৰাজীৱ শদিয়াৰ ইণ্টাৰভিউ লৈ যদি 5-10 হাজাৰ ভিউজ পায় তেন্তে নিশ্চয় তেওঁলোকে TRP আৰু নিজৰ ভিউজৰ স্বাৰ্থত শুকুৰ আলীহঁতৰ নিচিনা টপিকবোৰেতো দেখাব। ইয়াতে মই শুকুৰ আলী বা কৰিশ্মা নাথ বা ইস্পাইল পটেটো কাকো দুখ দিব বিচৰা নাই। তেওঁলোকৰো হয়তো কিছুমান টেলেণ্ট লুকাই আছে যাৰ বাবে তেওঁলোক ইমান জনপ্ৰিয় হৈছে। কিন্তু আমি আচলতে কোনবোৰ টেলেণ্টক গুৰুত্ব দিব লাগিছিল আৰু দিছোঁ কোনবোৰ টেলেণ্টক। হয় মহাজন, তুমি একদম ঠিক কথা কৈছা। সিদিনা দেখিছোঁ কোনোবা মদাহী এজনক কিবা পডকাষ্ট এটালৈ নিমন্ত্ৰণ কৰিছে। সেই ভিডিঅ'টোত চাইছোঁ পূৰা লাখে লাখে ভিউজ। হয় ঠিক কৈছা। সিদিনা কোনোবা এজন ইউটিউবাৰে কিবা হগামোটা ভিডিঅ' বনাই আছিলে, তাতো লাখে লাখে ভিউজ। কোনোবাই জনাই নজনাই ভাত বনোৱা, চব্জি বনোৱা, মাছ বনোৱা, মাংস বনোৱা, এইবিলাক ভিডিঅ'ত লাখে লাখে মিলিয়ন ভিউজ। আৰু আজিকালি দেখিছোঁ কোনোবাই ভাত খোৱা ভিডিঅ' বনায়ো পূৰা লাখে লাখে ভিউজ লয়। সেই ভিউজবিলাক ক'ৰ পৰা আহিছে? নিশ্চয় আপুনি মই চায়েতো এইবিলাক ভিউজ দিছোঁ। গতিকে দুখবিলাক বেলেগৰ নহয়, চবৰে গাতে দুখ আছে। আমি বেলেগৰ ওপৰত সমালোচনা কৰিব এৰি আমি নিজৰ ওপৰত নিজে সমালোচনা কৰিব লাগে আৰু নিজক শুদ্ধ কৰিব লাগে। নহ'লে এদিন সঁচাকৈ অসমীয়া যদি ৰসাতলে যাব। বাৰু যি কি নহওক, এতিয়াতো পাৰ হৈ যোৱা সময় কেতিয়াও ঘূৰি নাহে। আমি অসমবাসীয়ে এই শিল্পীজনৰ ওপৰত বহুত ডাঙৰ অন্যায় কৰা হ'ল। গতিকে সকলো অসমবাসী হৈ তেওঁৰ ওচৰত ক্ষমা খুজি তেওঁৰ আত্মাৰ সদ্গতিৰ বাবে আমি 1 মিনিট মৌন প্ৰাৰ্থনা জনোৱা হওক।